ৰাজীৱ শদিয়াক মৰ্মিতা মিত্ৰই বৰ বেয়াকৈ ঠগিলে। আপোনালোকে এই ভিডিঅ'টোত গম পাব কেনেকৈ ৰাজীৱ শদিয়াক মৰ্মিতা মিত্ৰই ঠগিলে। আজি আমাৰ অসম পেপাৰখনত এই কাটিংটো ওলাইছে, আপোনালোকে পেপাৰ পঢ়িব পাৰে। মই ইয়াত সম্পূৰ্ণ লগাই দিম, আপোনালোকক কথাখিনি ক'ম। কিন্তু তাৰ আগত আপোনালোকে জানি লওক, এই মৰ্মিতা মিত্ৰই এটা সময়ত তেওঁ ঘোষণা কৰিছিল যে মই তেখেতক 50,000 টকা দিম। অৰ্থাৎ ৰাজীৱ শদিয়াৰ যেতিয়া মৃত্যু হৈছিল, তেওঁ গীত গাই থাকোঁতে গোটেই অসমৰ ৰাইজে তেওঁক নাম দিছিল, এটা উপাধি দিছিল গণশিল্পী বুলি। কিন্তু এই গণশিল্পীগৰাকীক লৈ মৰ্মিতা মিত্ৰই এনেকুৱা এটা ব্যৱসায় কৰিলে, ৰাইজক ঠগিলে। আচলতে ৰাজীৱ শদিয়াক ঠগাৰ উপৰিও ৰাইজক ঠগিছে। অসমৰ ৰাইজৰ অন্তৰত সোমাবৰ কাৰণে প্ৰথমতেই মৰ্মিতা মিত্ৰই ঘোষণা কৰিছিল যে ৰাজীৱ শদিয়াৰ সেই পৰিয়ালটোলৈ বা ৰাজীৱ শদিয়াৰ যিটো উন্নয়ন সমিতি আছে, ৰাজীৱ শদিয়াক যি তেখেতৰ গীতবোৰ সংৰক্ষণ কৰিব, সেই সমিতিখনলৈ মই 50,000 টকা দিম, প্ৰথমতে তেওঁ ঘোষণা কৰিছিল। কিন্তু আমাৰ বহু দৰ্শকে বা ৰাইজে হয়তো গম নাপায় যে সেই টকা দিয়া নহ'ল। হয়, সেই টকা তেওঁ দিবলৈ পাহৰি গ'ল, কাৰণ এতিয়া তেওঁৰ প্ৰতিটো প্ৰগ্ৰেমৰ দাম 4 লাখৰ ওপৰত মৰ্মিতা মিত্ৰই পাইছে। কিন্তু এই ৰাজীৱ শদিয়াক তেওঁ পাহৰি গ'ল। ৰাজীৱ শদিয়াৰ কাৰণে 50,000 টকাৰ কথাটো তেওঁ সম্পূৰ্ণৰূপে পাহৰিলে, আৰু এতিয়ালৈকে তেনেধৰণৰ কোনো 50,000 টকা ৰাজীৱ শদিয়াৰ পৰিয়ালে হওক বা যিখন সমিতি বনাইছিল, ৰাজীৱ শদিয়াৰ সেই স্মৃতি সংৰক্ষণৰ বাবে সমিতি বনাইছিল, কোনেও তেওঁবিলাকক জমা দিয়া নাই। কিন্তু মৰ্মিতা মিত্ৰই আচলতে অসমৰ ৰাইজৰ লগত এয়া খেলা কৰিল নেকি? অসমৰ ৰাইজৰ হৃদয় জয় কৰিবৰ কাৰণে প্ৰথমতে ঘোষণা কৰিছিল নেকি যে 50,000 টকা মই দিম? হয়, আমিও ভাবিছিলোঁ তেওঁ মনটো বহুত ভাল, গতিকে 50,000 টকা এগৰাকী বংগ কন্যাই দিব, অসমৰ বোৱাৰীয়ে দিব, এনেকৈ বুলি ভাবিছিলোঁ। কিন্তু তাৰপিছত এতিয়া খবৰ ওলাইছে যে তেওঁ সেই 50,000 টকাটো ৰাজীৱ শদিয়াৰ পৰিয়ালক দিয়া নাই, বা ৰাজীৱ শদিয়াৰ সেই যিটো অনুষ্ঠান বা আছিল সেইটোক দিয়া হোৱা নাই। কিন্তু এইখিনি সময়ত চৰ্চা লাভ কৰিছে। তেওঁৰ এতিয়া বৰ্তমান সময়ত তেওঁৰ এটা প্ৰগ্ৰেমৰ মূল্য হৈছে 4-5 লাখ টকা। কিন্তু তেওঁ যেতিয়া ঘোষণা কৰিছিল 50,000 টকাটো দিয়াৰ কথা, সেই 50,000 টকাটো দিয়াৰ কথা যেতিয়া ঘোষণা হৈছিল, সেই প্ৰথম পষ্টটো আহিছিল এজন ছালফা নেতাৰ ফেচবুক পষ্টত। আৰু এই ৰাজীৱ শদিয়াৰ যিটো তেওঁলোকৰ অনুষ্ঠান আছিল সংৰক্ষণৰ কাৰণে, ৰাজীৱ শদিয়াৰ স্মৃতিবোৰ, তেওঁবিলাকে স্পষ্ট কৰিছিল যে ছ'চিয়েল মিডিয়াত আহি তেনেধৰণে কাৰোৰ থ্ৰুৱেদি এইটো আহিব নালাগে, ডাইৰেক্ট আমাক যোগাযোগ কৰিলেই হ'ল, আমাৰ বেংক ID দিয়া আছে, তেনেধৰণে বেংকত গৈ তেওঁলোকে জমা দিলেই হ'ল বা আমাক ডাইৰেক্ট কণ্টেক্ট কৰিলেই হ'ল। কিন্তু সেই কথাখিনি এতিয়ালৈকে হৈ নুঠিল। এই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে, মিডিয়াত পেপাৰত ওলাইছে আজি। গতিকে এতিয়া ৰাজীৱ শদিয়াক পাহৰি গ'ল এই মৰ্মিতা মিত্ৰই।